মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ আহি পৰিছে জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ বিগ ব্ৰেকিং জুবিন জীয়াই আছে ক'ত জীয়াই আছে হাৰ্ট অফ জুবিন এই মুহূৰ্তত জুবিন জীয়াই থকাৰ খবৰ আহিছে বংগৰ পৰা আমি পুনৰবাৰ জনাইছো জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী চলি আছে সেই সময়তে বংগৰ পৰা খবৰ আহিছে জুবিন জীয়াই থকাৰ খবৰ আহিছে আৰু জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ ক'ত জীয়াই আছে কোনে জীয়াই ৰাখিছে জুবিন গাৰ্গক এই মুহূৰ্তত এক্সক্লুসিভ খবৰ আহি পৰিছে ডাঙৰ খবৰ জুবিন গাৰ্গ জীয়াই আছে ক'ত জীয়াই আছে হাৰ্ট অফ জুবিন জুবিন জীয়াই থকাৰ খবৰ আহিছে এইবাৰ বংগৰ পৰা বংগৰ ক'ত জীয়াই আছে জুবিন পোহৰলৈ আহিছে জুবিন গাৰ্গ জীয়াই থকাৰ নতুন খবৰ এজন যুৱকে এই কথা সদৰি কৰিছে আৰু কোন যুৱক সেইজন একটু জেড এই মুহূৰ্তত লৈ আহিব বিচাৰিম জুবিন জীয়াই আছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই এক প্ৰকাৰ ন্যায় দাবী চলি আছে সিংগাপুৰত মৃত্যু হোৱা বুলি এক প্ৰকাৰ খবৰ ওলোৱাৰ পিছতেই হৈচৈ লাগিছে সকলোতে তোলপাৰ কি বলিউড কি ৰাজপথ কি সামাজিক মাধ্যম শাসক বিৰোধী সকলোৱে ন্যায় যাত্ৰা কৰিছে জুবিন গাৰ্গৰ ন্যায় দাবী চলি আছে 5 মিলিয়নতকৈ অধিক লোকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে এই সময়তে এতিয়া জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ আহি পৰিছে ক'ত জীয়াই আছে হাৰ্ট অফ জুবিন জুবিন জীয়াই থকাৰ খবৰ আহিছে এইবাৰ বংগৰ পৰা বংগৰ ক'ত জীয়াই আছে জুবিন পোহৰলৈ আহিছে নতুন খবৰ আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ জুবিন জীয়াই আছে এক্সক্লুসিভ খবৰ আহি পৰিছে ডিবি নিউজৰ হাতত আৰু জুবিন গাৰ্গ যদি জীয়াই আছে ক'ত জীয়াই আছে হাৰ্ট অফ গৰাকী আৰু এক প্ৰকাৰ যি সময়ত জুবিন গাৰ্গৰ ছবি তোলপাৰ লগাইছে ৰৈ ৰৈ বিনালে চাবলৈ হেতা ওপৰা জুবিন গাৰ্গৰ মৃত্যুৰ হোৱা বুলি বাতৰি প্ৰকাশৰ পিছতে এক প্ৰকাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰ ঢৌ উঠিছে সেই সময়তে এটা খবৰ আহিছে জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ আৰু লগে লগে প্ৰশ্ন উত্থাপন হৈছে কেইবাটাও প্ৰশ্ন এক ক'ত জীয়াই আছে হাৰ্ট অফ জুবিন জুবিন জীয়াই থকাৰ খবৰ আহিছে আমি উত্তৰ দিব বিচাৰিছো জুবিন জীয়াই থকাৰ খবৰ আহিছে বংগৰ পৰা বংগত জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ এটা প্ৰশ্ন হৈছে বংগৰ ক'ত জীয়াই আছে জুবিন গাৰ্গ সেই খবৰো আপোনালোকৰ ওচৰলৈ এই মুহূৰ্তত লৈ আহিব বিচাৰিম আৰু জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ পোহৰলৈ আহিছে নতুন খবৰ এক্সক্লুসিভ খবৰ জুবিন গাৰ্গ জীয়াই আছে আৰু জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ আহিছে বংগৰ পৰা যেহেতু বংগক খুব ভাল পাইছিল অসমৰ পিছতে যেন এক প্ৰকাৰ বংগৰ প্ৰতিও জুবিন গাৰ্গৰ ভাল পোৱা আছিল প্ৰেম আছিল এইবাৰ জুবিন গাৰ্গৰ ন্যায় দাবী চলি থকাৰ মাজতেই ডাঙৰ খবৰ আহিছে এই মুহূৰ্তত জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ ক'ত জীয়াই আছে বংগত জীয়াই থকাৰ খবৰ আহি পৰিছে বংগৰ ক'ত জীয়াই আছে সেই খবৰো আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু পোহৰলৈ আহিছে এক নতুন খবৰ এজন যুৱকে সদৰি কৰিছে জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ এতিয়া প্ৰশ্ন হৈছে ক'ত জীয়াই আছে জুবিন গাৰ্গ আৰু বংগৰ পৰা জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ আহি পৰিছে আৰু যদি সেয়াই হয় কোন এগৰাকী যুৱকে যিহেতু সদৰি কৰিছে কেনেকৈ জীয়াই আছে জুবিন গাৰ্গ এই মুহূৰ্তত সেই খবৰ জানিবলৈ প্ৰত্যেকে নিশ্চিতভাৱে ইচ্ছা কৰিব উদ্গ্ৰীৱ হৈ থাকিব আৰু এই মুহূৰ্তত আমি পুনৰবাৰ কৈছো যে এই মুহূৰ্তৰ দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ যি সময়ত জুবিন গাৰ্গৰ মৃত্যুক লৈ এক প্ৰকাৰ তোলপাৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত আছে আৰু সেই সময়তেই দাবী উঠিছে জুবিন গাৰ্গক ন্যায় দিব লাগে হেশটেগ চলিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰায় 5 মিলিয়ন মানুহে ইতিমধ্যে অতিক্ৰম হৈছে তাৰ পিছতো এক প্ৰকাৰ কি সামাজিক মাধ্যম কি ৰাজপথ প্ৰত্যেকতে এটাই দাবী জুবিন গাৰ্গক ন্যায় দিব লাগে শাসক বিৰোধী সকলোৱে যেন এক প্ৰকাৰ ন্যায় যাত্ৰা কৰা পৰিলক্ষিত হৈছে আৰু জুবিন গাৰ্গৰ ন্যায় দাবী এই মুহূৰ্তত অব্যাহত আছে এছআইটিয়ে তদন্ত অব্যাহত ৰাখিছে 100জনতকৈ অধিক লোকক জেৰা কৰিছে সাক্ষ্য লৈছে আৰু তাৰ পিছতো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এখন ন্যায়িক আয়োগ গঠন কৰা হৈছে আৰু এক প্ৰকাৰ সেই সময়তে খবৰ আহিছে এতিয়া জুবিন গাৰ্গ জীয়াই আছে এটা কথা হ'ল ক'ত জীয়াই আছে জুবিন গাৰ্গ কোনে জীয়াই ৰাখিছে জুবিন গাৰ্গক আৰু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে বংগৰ আলিপুৰ দুৱাৰত জুবিন গাৰ্গ জীয়াই আছে আৰু বংগত কেই অৱস্থাত কেনেকৈ জীয়াই আছে জুবিন গাৰ্গ সেই খবৰ এই মুহূৰ্তত দিব বিচাৰিম আৰু জুবিন
জনাইছো দৃশ্যাংশ দেখুৱাইছো জুবিন গাৰ্গ জীয়াই থকাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো আনখন ইণ্টত আমি দেখুৱাইছো জুবিন গাৰ্গৰ সৈতে এজন যুৱকক আপোনালোকক দেখুৱাইছো আৰু এই যুৱকজনৰ নাম হৈছে বংগৰ দীপেন্দ্ৰ লাহিৰী আৰু দীপেন্দ্ৰ লাহিৰীয়ে জীয়াই ৰাখিছে হাৰ্ট অফ জুবিন গাৰ্গক এতিয়া আমি A to Z জনাই যাবলৈ বিচাৰিম যেটো এই মুহূৰ্তত ডাঙৰ খবৰ দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এক প্ৰকাৰ ন্যায় দাবী চলিছে জুবিন গাৰ্গৰ মৃত্যুৱে যাতে প্ৰকৃত ন্যায় পায় তাৰ বাবে কি শাসক কি বিৰোধী কি জুবিন অনুৰাগী প্ৰত্যেকে এক প্ৰকাৰ ন্যায় দাবী জনোৱা পৰিলক্ষিত হৈছে কি ৰাজপথ কি সামাজিক মাধ্যম কি ডিজিটেল মাধ্যম প্ৰত্যেকতে এটাই দাবী জুবিন গাৰ্গে ন্যায় পাব লাগে হেশটেগ চলিছে হেশটেগ জাষ্টিস ফৰ জুবিন গাৰ্গ অব্যাহত আছে 5 মিলিয়নতকৈ অধিক লোকে সেই দাবীৰে হেশটেগ কৰিছে আনকি ছিংগাপুৰৰ নেতা মন্ত্ৰীকো অতিষ্ঠ কৰাইছে জুবিন অনুৰাগীৰ হেশটেগে আৰু সেই মুহূৰ্ততেই জুবিন গাৰ্গ এতিয়া জীয়াই থকাৰ খবৰ আহিছে বংগৰ পৰা আৰু বংগৰ ক'ত জীয়াই আছে হাৰ্ট অফ জুবিন পোহৰলৈ আহিছে নতুন খবৰ এজন যুৱকে জীয়াই ৰাখিছে জুবিনক আৰু যুৱকজনৰ নাম হৈছে দীপেন্দ্ৰ লাহিৰী আৰু কোন এই দীপেন্দ্ৰ লাহিৰী এই মুহূৰ্তত A to Z জনাই যাব বিচাৰিম কোন দীপেন্দ্ৰই জীয়াই ৰাখিছে হাৰ্ট অফ জুবিনক বংগৰ সন্তান দীপেন্দ্ৰৰ হৃদয়ত এতিয়াও জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ আৰু কেনেকৈ জীয়াই আছে জুবিন গাৰ্গ এই মুহূৰ্তত আমি দেখুৱাইছো আনখন উইণ্ডত আমি দৃশ্যাংশ দেখুৱাইছো এজন যুৱকক এইদৰেই কেতিয়াবা যদি মঞ্চৰ ফটো আমি দেখুৱাইছো এইদৰে সাৱতি ধৰি থকা হাৰ্ট অফ জুবিন গাৰ্গে সেই এক প্ৰকাৰ সেই যুৱকজনৰ কান্ধত হাত দি সাৱতি ধৰা ফটো আমি দেখুৱাইছো চাওক ভালদৰে লক্ষ্য কৰক জুবিন গাৰ্গৰ সৈতে এইজন যুৱক বংগৰ সন্তান দীপেন্দ্ৰ লাহিৰী আৰু এই মুহূৰ্তত খবৰ আহিছে হাৰ্ট অফ জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ আহিছে আৰু কিদৰে জীয়াই আছে জুবিন গাৰ্গ কিদৰে জীয়াই ৰাখিছে বংগৰ সন্তান দীপেন্দ্ৰই সেই মুহূৰ্তত A to Z তথ্য দিব বিচাৰিম যেটো লুইট কণ্ঠৰে ইয়াক কাইক বিদায়হে বংগৰ সন্তান দীপেন্দ্ৰৰ হৃদয়ত এতিয়াও জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ বাবে সমগ্ৰ অসমেই বুলি নহয় প্ৰত্যেকেই সমগ্ৰ দেশ জুৰি এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল প্ৰত্যেকেই চকুলো টুকিছিল আৰু বাদ পৰি ৰোৱা নাই কাষৰীয় ৰাজ্য পশ্চিম বংগ কিয়নো পশ্চিম বংগকো যেন জুবিন গাৰ্গে অসমৰ পিছতেই কোনোবাখিনিত ভাল পাইছিল অনুৰাগ আছিল পশ্চিম বংগৰ প্ৰতিও আৰু অনাকাংক্ষিতভাৱে জুবিন গাৰ্গৰ মৃত্যুত অসমে যেন বহুত কিবা কিবি কৈ গ'ল দেশৰ লগতে সমগ্ৰ বিশ্বকে আৰু বাৰ্তা দি গ'ল এক সমন্বয়ৰ মৃত্যুৰ পিছতো জুবিন গাৰ্গে সমন্বয়ৰ বাৰ্তা দেখুৱালে লাখ লাখ মানুহৰ তেওঁৰ প্ৰতি থকা মৰমে সকলোকে জুবিনৰ কথা ভাবিবলৈ বাধ্য কৰাইছে আৰু বংগৰ সংগীত শিল্পী দীপেন্দ্ৰই এইবাৰ প্ৰকাশ কৰিছে বহু কথা তেওঁ যে আৰু কেতিয়াও নাহিব এই কথা ভাবিয়ে বুকু গধুৰ হৈ পৰে বুলি প্ৰকাশ কৰিছে আৰু 19 ছেপ্টেম্বৰত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে হঠাতে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত এই খবৰ আজিও বহুতৰ বাবে এতিয়া অবিশ্বাস্য অসংখ্য প্ৰতিভাৱান আৰু যুৱ শিল্পীয়ে তেওঁৰ গীত মায়াবিনী গাই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেনে এগৰাকী শিল্পী হৈছে বংগৰ আলিপুৰদুৱাৰৰ দীপেন্দ্ৰ লাহিৰী যাৰ সংগীত জীৱন জুবিনৰ পৰা অনুপ্ৰাণিত হৈ আহিছে আৰু তেওঁৰ বাবে জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয় এক অনন্য দৰ্শন যুৱ শিল্পীৰ পথ প্ৰদৰ্শক আৰু প্ৰিয় শিল্পীগৰাকীৰ অকাল মৃত্যুত শোকদগ্ধ হৈ পৰা দীপেন্দ্ৰই এই কথা উপলব্ধি কৰিছে যে তেওঁ নিজৰ প্ৰজন্মৰ শ্ৰেষ্ঠ তেওঁ জীৱন তেওঁ জুবিন আৰু জুবিন আছিল দীপেন্দ্ৰৰ প্ৰথম প্ৰেৰণা আৰু সম্পত্তি দীপেন্দ্ৰ কলকাতাত সংগীতৰ অনুশীলন আৰু নিজৰ সংগীত কেৰিয়াৰক লৈ ব্যস্ত এইজন শিল্পীয়ে বংগ আৰু অসমৰ বিভিন্ন মঞ্চত জুবিনৰ গীত গাই অপৰিসীম জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু 2018 বৰ্ষৰ দীপেন্দ্ৰৰ জীৱনলৈ এইগৰাকী দীপেন্দ্ৰৰ জীৱনলৈ এক টাৰ্ণিং পইণ্ট কঢ়িয়াই আনিছিল সেই বছৰৰ অৰ্থাৎ 2018 বৰ্ষৰ জুলাই মাহত হাৰ্ট অফ জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনীৰ বাংলা আৰু অসমীয়া সংস্কৰণ দীপেন্দ্ৰ লাহিৰীৰ ইউটিউব চেনেলত